নগাঁও চহৰত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ সংযুক্ত কিষাণ মৰ্চা আৰু কেন্দ্ৰীয় টেট ইউনিয়ন তথা কৰ্মচাৰী ফেডাৰেশ্যনৰ যৌথ মঞ্চৰ আহ্বানত ঘোষণা কৰা ভাৰত বন্ধত ৰাইজৰ স্বতঃস্ফূৰ্ত সমৰ্থন তিনিখনকৈ কৃষক বিৰোধী আইন বাতিল কৰা শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা কৃষি উৎপাদিত সামগ্ৰীৰ নিম্নতম সহায়ক দাম নিশ্চিত কৰা বিদ্যুৎ সংশোধনী বিল বাতিল কৰা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰাৰ দাবীত সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড ইউনিয়নসমূহে আজি ভাৰত বন্ধৰ আহ্বান দিছে নগাঁও চহৰত ৰাইজে স্বতঃস্ফূৰ্তভাৱে দোকান পোহাৰ গাড়ী মটৰ আদি বন্ধ ৰাখি বন্ধক সৰ্বাত্মকভাৱে সমৰ্থন জনাই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিক পৰিৱৰ্তন কৰাৰ দাবী জনায় স্থানীয় কৃষক সংগঠন নিখিল ভাৰত কৃষক সভা ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন AYFI CITU AITUC CPIM CPI RCPI KMSS সদস্যসকলে বন্ধৰ সমৰ্থনত ৰাজপথত সমদল উলিয়াই বন্ধ সফল কৰিবলৈ সৰ্বস্তৰৰ ৰাইজক আহ্বান জনোৱাৰ লগতে চৰকাৰক কৃষক বিৰোধী আৰু জনবিৰোধী নীতিসমূহ বাতিল কৰিবলৈ দাবী জনায় লগতে দাবী পূৰণ নহলে অনাগত দিনত জংকী গণ আন্দোলন গঢ়ি তুলিব বুলি নেতৃত্বই হুংকাৰ প্ৰদান কৰে অৱশ্যে বন্ধৰ সমৰ্থকসকলে পিটিকিং কৰি থকা সময়তে অসম চৰকাৰৰ পুলিচ বাহিনীয়ে 50 জনকৈ অধিক প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰি থানালৈ আনে ফলত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ হিটলাৰী শাসন বিৰুদ্ধে বিভিন্ন স্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে পুৰণি গুদামৰ পৰা পিংকি হাজৰিকা গগৈ ৰিপৰ্ট দি পাব্লিক নিউজ প্ৰমূল্যবোধৰ যে কোনো মূল্য নাই গণতান্ত্ৰিক প্ৰমূল্যবোধৰ যে কোনো মূল্য নাই সেইটো কথা বুজাই দিছে সম্পূৰ্ণ ফেচিষ্ট মানসিকতাৰে নৰেন্দ্ৰ মোদীয়ে যিদৰে কাম কৰি আছে অসম চৰকাৰেও আৰু নগাঁও জিলা প্ৰশাসনে সম্পূৰ্ণ তেনেকুৱা ধৰণৰ কাম কৰি আছে আৰু আমাৰ ৰাতিপুৱা 14জনকৈ প্ৰতিবাদকাৰী আটক কৰিছে বৰ্তমান 50তকৈ অধিক প্ৰতিবাদকাৰী আটক কৰি পেলাই তেওঁলোকে যে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সম্পূৰ্ণতা ভৰিয়ে মহে সেইটো অধিক মানুহ তেওঁলোকে আটক কৰিছে আৰু সম্পূৰ্ণ তেওঁলোকে ফেচিষ্ট মানসিকতা তেওঁলোকে উন্মোচন কৰিছে সম্পূৰ্ণ ফেচিষ্ট মানসিকতাই তেওঁলোকে আটক কৰিছে ৰাতিপুৱা আমাৰ 14জনকৈ প্ৰতিবাদকাৰী তেওঁলোকে আটক কৰিছিলে আৰু বৰ্তমান 50তকৈ অধিক তেওঁলোকে আটক কৰিছে মোৰ ঘৰটো আছে যে আজি গোটেই দেশত আজি বিভিন্ন আপোনাৰ শ্ৰমিক সংগঠন ট্ৰেড ইউনিয়ন সংগঠনবিলাক আজি আপোনাৰ কৰ্মচাৰী ফেডাৰেশ্যনসমূহে ভাৰত বন্ধৰ আহ্বান দিছে আমি গোটেই দেশত আমি লক্ষ্য কৰিছোঁ যে বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছত আজি এটাৰ পিছত এটাকৈ দেশৰ শিল্প কল কাৰখানা আজি বিক্ৰী কৰি আছে আজি আমাৰ অবিভক্ত নগাঁও জিলাত আমি দেখিছোঁ যে আজি জাগিৰোড পেপাৰ মিল আজি বন্ধ 5 গ্ৰাম পেপাৰ মিল বন্ধ বৰুৱা বামুণগাঁও চুগাৰ মিল বন্ধ কামৰূপ নাৰ কাৰখানা বন্ধ কামপুৰ চুগাৰ মিল বন্ধ আমাৰ কাটিমাৰী ইস্পাত মিল বন্ধ এটাৰ পিছত এটাকৈ বন্ধ কৰি আছে আজি তেওঁলোকে 11 লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য কৰি লৈ দেশৰ বেংক LIC পোষ্টেল আপোনাৰ BSNL ৰেল খনি কয়লা সমস্তবিলাক তেওঁলোকে এটাৰ পিছত এটাকৈ বিক্ৰী কৰে আজি দেশখন কলৈ লৈ গৈ আছে এই বিজেপি চৰকাৰে গতিকে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ লগে লগে আমি দাবী কৰিছোঁ যে আজি তেওঁলোকে বিদ্যুৎ সংশোধনী আইন আনিছে আজি বিদ্যুতৰ এই বিলে মানুহক কোঙা কৰিব সমস্ত বয় বস্তুৰ মূল্য বৃদ্ধি হৈ আছে এটা গেছ চিলিণ্ডাৰৰ দাম এতিয়া 1000 টকা পাইছে তিনিখনকৈ ক'লা কৃষক আইন তেওঁলোকে আনিছে আজি 100 কৃষকে আজি তাতে মৃত্যুবৰণ কৰিব লগা হৈছে যি দেশবাসীক আজি কৃষকে ভাতৰ যোগান ধৰি আছে আজি সেইবিলাকৰ প্ৰতি তেওঁলোকৰ কাণসাৰ নাই আজি তেওঁলোকে এই ধৰণৰ জনবিৰোধী দেশৰ স্বাৰ্থৰ পৰিপন্থী তেওঁলোকে কাম কাজ কৰি আছে তাৰ কাৰণে আজি গোটেই দেশত বিভিন্ন ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ যৌথ মঞ্চ আমাৰ দেশৰ 250 তাতকৈও বেছি কৃষক সংগঠনে আজি ভাৰত বন্ধৰ আহ্বান দিছে আমি এই আহ্বানৰ প্ৰতি সমৰ্থন জনাই আজি দেশৰ স্বাৰ্থত জনগণৰ স্বাৰ্থত আমি এই আন্দোলনত আমি সমবেত হৈছোঁ জনস্বাৰ্থ বিৰোধী নীতি তাৰ প্ৰতিবাদত আজি ভাৰত বন্ধৰ আহ্বান দিছে আৰু আজি আমি সেই ভাৰত বন্ধৰ সমৰ্থন আমি নগাঁও জিলাতো আজি এই ভাৰত বন্ধ সফল কৰি তোলাৰ বাবে আমি নগাঁও জিলাৰ কৃষক আৰু শ্ৰমিক সংগঠনসমূহ ঐক্যবদ্ধ হৈ আজি আমি কেন্দ্ৰীয় চৰকাৰৰ যিমানবোৰ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানবোৰ বন্ধ ৰখাৰ কাৰণে আমি পিকেটিং কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে নগাঁওবাসীয়ে এই বন্ধৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন দিব আৰু আজি এই বন্ধৰ জৰিয়তে আমি নৰেন্দ্ৰ মোদীক সকীয়াই দিছোঁ যে তেওঁ জনস্বাৰ্থ বিৰোধী নীতি পৰিহাৰ কৰিব লাগিব অন্যথাই অহা সময়ছোৱাত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব
এই আজি আমাৰ এই বন্ধৰ মানে প্ৰতি ৰাইজলৈ আমাৰ আহ্বান। আজি কেইবাটাও শ্ৰমিক আৰু কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান দিছে। এই ভাৰত বন্ধৰ মূল দাবীকেইটা হ'ল শ্ৰমিক বিৰোধী শ্ৰম আইন বাতিল কৰা, কৃষক বিৰোধী কৃষি ক'লা আইন বাতিল কৰা আৰু কৰ্মসংস্থানৰ দাবী আৰু প্ৰাইভেটেশ্যন কৰাৰ যি বিৰোধিতা এই কৰিয়ে আজি আমাৰ এই ভাৰত বন্ধ। যে শ্ৰমিকৰ যি শ্ৰম সংহিতা, এই শ্ৰম সংহিতা বাতিল কৰা আৰু আজি 10 মাহ যোৱাকালি 10 মাহ অতিক্ৰম কৰিলে কৃষক আন্দোলন দিল্লীত এই ক'লা কৃষি আইন বাতিল কৰাৰ দাবী। তাৰে দেখিছোঁ যে ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীত এনেকুৱা কোনো নদীৰ নাই যে 10 মাহ কৃষকে আন্দোলন কৰি আছে আৰু এই বৰ্বৰ যি আমাৰ এই প্ৰধানমন্ত্ৰী আহি দেখা কৰা নাই। অতি পৰিতাপৰ কথা। তাৰ লগে লগে দেখিছোঁ যে কৃষকসকলক ভেটা দিয়াৰ কাৰণে যি প্ৰস্তুতি চলাইছিল যেন বিদেশী শত্ৰুৱে আমাক আক্ৰমণ কৰি আছে নেকি এই ধৰণৰ। আৰু তাৰ লগে লগে দেখিছোঁ এই 10 মাহ কৃষক আন্দোলন কৰাৰ পিছত আৰু দেখিছোঁ যে আমাৰ যি নেকি এই কৃষকৰ যিটো নেকি এই দাবী দাবাৰ প্ৰতি এই চৰকাৰে কোনো কাণ সাৰ নাই। আজি অন্নদাতা কৃষক, আমাৰ মোদীয়ে কৈ থাকে যে অন্নদাতা কৃষক। যদি অন্নদাতা কৃষক হয় এই কৃষকসকলে কি দুখ কৰিছে তেওঁলোকে 10 মাহ আন্দোলন কৰাৰ কাৰণে বাধ্য হৈছে আৰু 100খৰো অধিক কৃষকে মৃত্যুবৰণ কৰিছে। এই 100খৰো অধিক কৃষকে মৃত্যুবৰণ কৰিছে আৰু দীঘলীয়া হ'ব এই আন্দোলন। আৰু শ্ৰমিক বিৰোধী যি শ্ৰম আইন বাতিল কৰাৰ দাবী কৰিছোঁ। শ্ৰমিকসকলৰ যি আন্দোলন কৰাৰ অধিকাৰ, দীৰ্ঘদিন স্বাধীনতাৰ পিছত বিভিন্ন ধৰণৰ আন্দোলনৰ মাধ্যমেদি শ্ৰমিকসকলে অৰ্জন কৰা যি শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ যি আন্দোলন, এই শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ আন্দোলন যিটো নেকি আমাৰ কৰি আছোঁ, এই আন্দোলনৰ প্ৰতি চৰকাৰে কোনো কাণসাৰ নাই। বৰঞ্চ এই অৰ্জিত যি নেকি ট্ৰেড ইউনিয়ন আন্দোলন কৰাৰ অধিকাৰ, এই ট্ৰেড ইউনিয়ন অধিকাৰ খৰ্ব কৰি চৰকাৰে শ্ৰমিকসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ আৰম্ভ কৰিছে। খুব কম পইচাত শ্ৰমিকক খটাব বিচাৰিছে। তাৰ লগে লগে দেখিছোঁ যে আমাৰ কষ্টোপাৰ্জিত বিভিন্ন কৰ কাটলেৰে সৃষ্টি হোৱা যি ৰাজহুৱা সম্পদ, এই ৰাজহুৱা সম্পদসমূহ এটাৰ পিছত এটা বিক্ৰী কৰি তেওঁলোকৰ যি নীতি, এই নীতি প্ৰণয়ন কৰাৰ ব্যৱস্থা কৰিছে। তাৰ লগে লগে দেখিছোঁ যে কৃষকৰ ফচলৰ লাভজনক মূল্য দিয়াৰ পৰিৱৰ্তে কৃষক উচ্ছেদ আৰম্ভ কৰিছে অসমত। কৃষকে বিচাৰিছে কৃষি পণ্যৰ লাভজনক মূল্য দিব লাগে, কৃষকক ছাবচিডি কৰ্তন কৰিব নালাগে। কিন্তু এই চৰকাৰে কি কৰিছে, কৃষকৰ ওপৰত উচ্ছেদ জাপি দিছে। বিভিন্ন সময়ত হিন্দু মুছলমানৰ নামত, অসমীয়া বঙালীৰ নামত, কাৰ্বি অনা কাৰ্বিৰ নামত, ট্ৰাইবেল অনা ট্ৰাইবেলৰ নামত বঙালী অসমীয়াৰ মাজত যি দ্বন্দ্ব সৃষ্টি কৰিব বিচাৰিছে, দ্বন্দ্ব সৃষ্টি কৰি পুঁজিপতিৰ শোষণ কৰাৰ যিটো নেকি ৰাস্তা, এই ৰাস্তা মোকলাই দিছে। আমি দেখিছোঁ যে পুঁজিপতিৰ ক্ষেত্ৰত কিন্তু কোনো সাম্প্ৰদায়িক দৃষ্টিভংগী নাই। যদি কোনো পুঁজিপতি মুছলমান হয় আৰু কোনো পুঁজিপতি যদি হিন্দু হয়, তেওঁলোকৰ মাজত দ্বন্দ্ব নাই। শাসক গোষ্ঠীৰ কোনো দ্বন্দ্ব নাই হিন্দু মুছলমানৰ, কাৰণ তেওঁলোক হ'ল 10 ভাগ। 10 ভাগে কি কৰিছে, 90 ভাগ গৰীব মেহনতি জনতাক যি শোষণ কৰাৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ কাৰণে কি কৰিছে, 90 ভাগ কৃষকৰ ওপৰত, শ্ৰমিকৰ ওপৰত, জনতাৰ ওপৰত ভাগ কৰাৰ কাৰণে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক বিষ বাক্য বিয়পাই দিছে। আৰু 10 ভাগ যি শাসক গোষ্ঠী, তেওঁলোকৰ যিটো নেকি হিন্দু মুছলমানৰ ঐক্য, এইটো কিন্তু ঠিক আছে। শোষণ কৰাৰ যিটো নেকি হাতিয়াৰ, এই শোষণ কৰাৰ হাতিয়াৰ ঠিক ৰাখিছে। শোষক শ্ৰেণীৰ ওপৰত জাপি দিছে এই শোষণৰ যি অত্যাচাৰ, এই অত্যাচাৰ। আৰু তাৰ বিৰুদ্ধে CITUৱে আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰিছোঁ। আৰু CITUৱে বিভিন্ন শ্ৰমিকসকলক ঐক্যবদ্ধ কৰি, কৃষকক ঐক্যবদ্ধ কৰি, ছাত্ৰ যুৱকক ঐক্যবদ্ধ কৰি আমাৰ অহা দিনৰ যিটো নেকি আন্দোলন, এই আন্দোলন আৰু ত্বৰান্বিত কৰিম আৰু মজবুত কৰিম।